আজি প্রায় 50 বছরমান হয়ে গেল মোর দেউতা মাটি কিনিছিল সুবেদ আলী সরকারের পৰা পিছত সুবেদ আলী মাটি কিনিছিল বিক্রি করিলে সলিমুদ্দিনক 3 কটা আর 1 কটা মাটি থাকি যায় সেই 1 কটা মাটি আপনার সুবেদ আলীর পুতেকক দিছিল 1 কটা মাটি তারপর আকৌ 12 লুচা মাটি হুরমুখত দিলে তারপর 12 লুচা আর সলিমুদ্দিনের পৰা 3 কটা মাটি দেউতা আজি 50 বছরমান হয়ে গেল কিনিছে কিনার পিছত সেই মাটিখিনি 3 কটা মাটি একচনা আছিলে আৰু 1 কটা মাটি মেদি আছিলে তেনেকে দাগ আছিলে এটা তারপর আমি এতিয়া সৰু আছিলো তারপর আমি খাই আছিলো মাটি ইয়ার মাজত 3 কটা মাটি কিবা কাৰণ বছৰত মানে সেই পূৰ্বদাৰৰ পাটাৰ নামত নামজাৰি হৈ যায় 2 কটা মাটি প্ৰিমিয়াম কৰিলেগা নামজাৰি মেদি হৈ যায় কিন্তু ফুসুলাই আনি পেলাই নুৰমহক বুলি কয় এটা দালাল এই দালালে মানে বৰগুলিটো মানে বাজি সাৰি খাই পেলাইছে মানে যতে ততে মানে থু মাৰে তেনেকুৱা অৱস্থা একেবাৰে চলি মানে মাটি জাৰ্জিৰ মাটি তেনেকে কেজেং চলাই মানে একেবাৰে অৱস্থা পেলাইছে তেতিয়া ছিল ফাৰ্ষ্টত আপোনাৰ 17 নং পাটা 425 দাগ 3 নং বৰগুলি কিসামতৰ সাৰ্কুলামত কলিয়াবৰ আজি আলোচনা হৈছিল মানে সিহঁতে আহিছে মানে মণ্ডল লৈ আহিছে মানে মাটি জুখিবৰ কাৰণে পিছত আমি বাধা দিছো কাৰণে আমাক মাৰপিট কৰিছে দালাল কেইটা আৰু কেইটামান মানুহ আহি পেলাই দুষ্কৃতি মানে আমাক মাৰপিট কৰিছে স্থানীয় সৃষ্টিকালা মাটি মাটি ইয়াত মোক জখম কৰিছে মোৰ নাম নুৰুল আমিন মাটিখিনি ৰাইজক খুদাকে আজি 50 বছৰ ধৰি মাটি ইয়াত আমি খাই আছো বহবা কৰি আছো এতিয়ালৈকে ইমান দিন হৈ গ'ল কিবা কাৰণ বছৰত মাটিখিনি সিহঁতৰ নামত পূৰ্ব পাটাৰ নামত নামজাৰি হৈ গৈছে বাৰ আমি আলোচনা অফিচত গৈ ছাৰক কৈছো ছাৰে মাটিখিনি আপোনালোকে দুটা পাৰ্টিক মাটিখিনি আমাক এই 425 দাগৰ পৰা কাটিখিনি 2 কটা মাটি সিহঁতক দিয়ক আৰু এইটো বুলকৰ্ম যেটো হৈছে আমাৰ এক দলিল আছে সিহঁতৰ পৰা আমাক আকৌ দলিলো দিছে একমাত্ৰ দালাল কেইটা নুৰ মোহাম্মদ বুলি দালাল বুলি মণ্ডল 1 নম্বৰ মণ্ডল 2 নম্বৰ নুৰ মোহাম্মদ মানুহকেইটা ফুচলাই মানুহকেইটা হৰলহিতা আছিলে এই পানীকেইটা ফচাই আনি কিনি পেলাই কিমান 17 লাখ টকা না কিমান টকা বিক্ৰী কৰিলে সিহঁতক চাক ৰাইজক আমি লৈ আমি এইটো ন্যায় বিচাৰি আছো এইটো উপযুক্ত তন্ত্ৰ কৰি পেলাই আমি এইটো বিচাৰিছো আপোনালোকক ৰাইজৰ ওচৰত আমি ৰাইজক হুদক আপুনি গোটেই ৰাইজ আছে আপুনি হুদক এই মাটিখিনি কাৰ আছিলে একটা মানুহ যদি কৈ দিয়া এইটো জালালৰ মাটি মই মাটি লিখি দি দিম শুনিছো বোলা চৰকাৰে দালাল কেইটাক ধৰিছে এতিয়া দালালৰ কেতিয়া চৰকাৰে আমাৰ চিএম ছাৰে খুদাই দালালক এটা টেক্স খাই এনেকুৱা গণ্ডগোল কৰি আছে দুখীয়া মানুহ মাটিবিলাক ইয়াৰ মাটি তাকলি তাৰ মাটি তাকলি গেলা এনেকুৱা ষড়যন্ত্ৰ কৰি আছে এতিয়া আমি সৰলতা মানুহ বুজি কিনে এতিয়া এই দালাল চৰকাৰটো কিনে আহি পেলাই মাটিখিনি গোটাই আমাক হাৰি শাস্তি দি আছে এই গোটাই ৰাজক চাক একমাত্ৰ এতিয়া যদি চৰকাৰে যদি তদন্ত নকৰে মানুহ দুখীয়া মানুহ ক'ত যাব এইটো দলিল ৰাষ্ট্ৰীয় দলিল 1974 চনত মোৰ ককা দেউতা মাটি কিনি লৈছে 4 কটা ইয়াৰ চৌহদ হ'ল উত্তৰে মাথাউৰি দক্ষিণে PWD পশ্চিমে এইটো চৰকাৰী বাট পূবে কলিমুদ্দিন এই চৌহদত মাটিটো কিনি লৈছে দুটা চাইড ৰাস্তা এটা মাথাউৰি আৰু পূবত আছে কলিমুদ্দিন এই চৌহদত 1974ত মোৰ ককা দেউতা মাটি কিনি লৈছে 4 কটা তাৰপিছত মোৰ ককা দেউতা মাটি বিক্ৰী কৰে মোৰ দেউতাৰ লগত চাইজলি আৰু সলিমুদ্দিনৰ লগত বিক্ৰী কৰে সলিমুদ্দিনে আকৌ উমৰ আলীৰ লগত বিক্ৰী কৰে আৰু শামসুদ্দিনৰ লগত বিক্ৰী কৰে আমি 51 বছৰ ধৰি বুক দখল কৰি খাই আছো আমি মিলাপ্ৰীতিত আছো আমাৰ কোনো ধৰণৰ জেং নাই হেং নাই কোনো ধৰণৰ জামালা নাই জুলুম নাই আমি মিলাপ্ৰীতি বালাবালি চলি আছো আমি বাইকৰ ঘৰত চলি আছো তেওঁৰ দেউতাৰ নাম উমৰ আলী ঠিকাদাৰ মোৰ দেউতাৰ নাম চাহাজলি মাজত মিডলমেন এটা সোমাই মাটি দালাল মাটি দালাল নুৰ মোহাম্মদ বাপেকৰ নাম হ'ল আকাশ আলী এই মাটি দালালটো সোমাই দালালি কৰি আৰু মণ্ডল লগত আজিপুৰ আমাৰ মণ্ডল এই মণ্ডলটো মেইন জেং কৰোঁতাই মেইন মণ্ডল আৰু মাটি দালালটো একেদিন কৈছে কি এই আমি এই ৰুমখিনি আমি ভাড়া দি থৈছোঁ আজি প্ৰায় 20-22 বছৰ ধৰি আমি ভাড়া দি থৈ দিছোঁ এই একচনীয়া মাটিটো 96-97 প্ৰবলেমত ছাৰে যেতিয়া অৰ্ডাৰ দিলে তেতিয়া মেদিভুক্তি হ'ল মেদিটো হ'ব লাগিছিল এই দলিল যোনে কৰিছে দলিল বোলে যোনে কিনিছে তেওঁৰ নামত হ'ব লাগিছিল এইটো ভুলক্ৰমে পূব পাটাৰ নামত হৈ গ'ল জামালুদ্দিন নামত হৈ গ'ল তাৰপিছত জামালুদ্দিনৰ স্থলত 1 কটা মাটি জালালুদ্দিনৰ স্থলত 1 কটা মাটি দুজনৰ নামত 2 কটা মাটি মেদিমুক্ত হ'ল মোৰ দেউতা জামালুদ্দিনৰ অংশ 1 কটা কিনি লয় আৰু 1 কটা মাটি উমৰ আলী চৰ্ততে দলিল আগত লৈ থৈছিল তেখেতে মানে নামজাৰি কৰি পৰা নাই সেই মাটিটো সেই চান্স পাই পূৰ্ব পাটাদাৰে এই দালালৰ সহযোগত দালালে যেতিয়া গৈ কৈছে আপোনাৰ মাটি ইয়াত আছে আপোনাৰ মাটি আমি দখল কৰি আনি আমি বেছি আপোনাক পোৱাই দিম তাৰ লগত চুক্তি এটা কৰিলে 20 লাখ টকা সেই চুক্তি মতে ভাড়াতীয়াৰ লগত মাটিৰ বেছি দিলে ভাড়াতীয়াৰ নাম উঠি গ'ল এতিয়া পাট্টাত
কাৰ নামতি নাম উঠিছে ইয়াত ইজাজুল ইছলাম, বাপেকৰ নাম আকজুৰ আলী, আৰু আঞ্জুমা খাতুন, হাছান আলী, পিতা আব্দুল সালাম, শরীফুল ইসলাম, পিতা আব্দুল সালাম, এইকেইজন ভাড়াতীয়াই সিহঁতৰ নামত কৰি ল'লে। এতিয়া আপোনালোকে বিবেচনা কৰক, আপোনালোকৰ মিডিয়াৰ মাধ্যমে মই অসম চৰকাৰক অৱগত কৰিব খুজিছোঁ যে প্ৰত্যেক ৰাস্তাৰ কিনাৰত যদি যি একচনীয়া মাটি আছে, একচনীয়া মাটিটো যদি পূৰ্বটা দামত উঠে, আমিতো ৰাস্তা লৈ আমি মাটি কিনিছিলোঁ, আমাক দখলো দিছে 50 বছৰ ধৰি। 50 বছৰ ধৰি আমাক দখল দিয়া মাটিটো এতিয়া সিহঁতৰ নাম ভুলক্ৰমে মেদি হ'ল বুলি আমাক দি দিব লাগে মাটিটো। সিহঁতে এই মাটিৰ বৰ টকা লৈছে, টকাৰ বিনিময়ত বিক্ৰী কৰিছে। জামালুদ্দিন বিক্ৰী কৰিলে মোৰ কাকা আছে চুইদ আলীৰ লগত। আমাৰ লগত যে মাটিটো বেচিছে, আমি যে আকৌ বেচিছোঁ, আমি চবেই ইয়াত মিলাপ্ৰীতিত আছোঁ, আমাৰ কোনো ধৰণৰ যুঁজামেলা নাই। যেনেকৈ আমি আছোঁ তেনেকৈ আমি আজি মোৰ থাকিব লাগে।